ডক্টৰ নিৰ্মল কুমাৰ চাহ বাগানত আমি সকলো চাহ শ্ৰমিক ৰাইজ আৰু খিলঞ্জীয়া ৰাইজে আজি ইয়াত উপস্থিত হৈছোঁ। আজি মিডিয়া তৰফৰ পৰা আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াত উপস্থিত থকাৰ কাৰণে। আৰু আপোনালোকৰ যোগেদি আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি জনাব বিচাৰিছোঁ, আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ছাৰক আমি জনাব বিচাৰিছোঁ যে আমাৰ যি খিলঞ্জীয়া চাহ শ্ৰমিক আদিবাসী লোকবোৰ আছে, যি নিৰ্মল কুমাৰ চাহ বাগানত যি অতীজৰ পৰাই ইয়াতে বসবাস কৰি আছে, তেওঁলোকে আজি বহুত দুখত আছে। আজি অতদিনে আপোনালোকৰ লগত যোগাযোগ কৰি আছে, বিভিন্ন সময়ত আমি মেমৰেণ্ডাম দিছোঁ আমাৰ সমস্যাবোৰ লৈ মেলি, কিন্তু আজিৰ তাৰিখলৈকে আপোনালোকে সেই সমস্যাবোৰ আপোনালোকে সমাধান নকৰিলে। আজি আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যি EM আছে, EM ছাৰক আমি জনাইছোঁ, আমাৰ লোকেল MSCকো জনাইছোঁ, আমাৰ MLA ছাৰকো জনাইছোঁ। আজি লাহোৰজান আৰু নিৰ্মল কুমাৰ চাহ বাগানৰ যি মাটি এনক্ৰচমেণ্ট চলি আছে, আজি এই এনক্ৰচমেণ্ট দিনে দিনে বৃদ্ধি পাই আছে। আজি এই এনক্ৰচমেণ্ট কাৰ নেতৃত্বত চলি আছে? আমি যেতিয়া সুধো যে আপোনালোকে কিয় আহিছে, তেতিয়া আমি কাউন্সিলৰ মানুহ, আমাক কাউন্সিলে পঠাইছে, এই তেনেকুৱা ধৰণৰ তেওঁলোকৰ পৰা আমি উত্তৰ পাওঁ। আৰু সেই যেতিয়া আমি উত্তৰ পাওঁ, আমিও কেতিয়াবা সন্দেহ হৈ যায়, কিজানি আপোনালোকে আমাৰ লাহোৰজান আৰু নিৰ্মল কুমাৰ চাহ বাগানটো দখল কৰিবলৈ আপোনালোকে পঠাইছে নেকি? আজি লাহোৰজান আৰু নিৰ্মল কুমাৰ চাহ বাগানৰ যোনটো কেছ চলি আছে, ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যোনটো কেছ চলি আছে, আজি কিমান বছৰ হৈ গ'ল? আজি ইমান বছৰে আজি কিয় আজি তাৰিখলৈকে আজিলৈকে আপোনালোকে জাজমেণ্ট বা ডিগ্ৰী দিব পৰা নাই, শেষ কৰিব কিয় পোৱা নাই? আজি দুটা পক্ষই, আজি অম্পু ইংটিপিয়ে হওক বা বেলেগ হেজে হওক, তেওঁলোকে যে যি কেছ চলাই আছে, এই কেছটো কিয় আপোনালোকে সমাধান কৰিবলৈ পৰা নাই? আজি সেই সমাধান কৰিব পৰা নাই কাৰণে আজি আমাৰ বাগানৰ মাটিবোৰ অন্য বাহিৰাগত লোকে আহি মেলি বেদখল কৰিছে। আজি আমাৰ চাহ বাগানৰ যিবোৰ পুলি আছে, এই পুলিবোৰ উচ্ছেদ কৰি মেলি তেওঁলোকে ঘৰ সাজিছে, দোকান সাজিছে। আজি তেওঁলোকে নতুন নতুন গাঁও বনাইছে, ঘৰ সাজিছে। আজি এই কিয় আপোনালোকে আমাক সুৰক্ষা প্ৰদান কৰিব পৰা নাই? আজি কি আপোনালোকৰ দায়িত্ব কি অকল যেতিয়া ইলেকশ্যন আহিব তেতিয়াহে আপোনালোকে আমাৰ ৰাইজৰ ওচৰত চাপি আহিব নেকি? আমাৰ ভৱিষ্যত লৈ, আমাৰ মাটিৰ অধিকাৰ লৈ আপোনালোকৰ অকমানো দয়া নাহে নেকি? অকমানো চিন্তা নাহে নেকি? আমাৰ যে ভূমি অধিকাৰ যে ইয়াতে আমি নাইকিয়া হৈ আছে, আমাৰ ভূমিবোৰ বেদখল কৰি ইয়াতে ঘৰ সাজিছে, আপোনালোকৰ অলপো দৰদ নালাগে, অলপো ভয় নালাগে? মই CM ছাৰক অনুৰোধ জনাইছোঁ, আপুনি এজন সন্মানীয় CM ছাৰ হৈ অনুৰোধ জনাইছোঁ যে আমাৰ যিবোৰ সমস্যাবোৰ আছে, বিশেষকৈ যি মাটিৰ যি সমস্যাবোৰ আছে লাহোৰজান নিৰ্মল কুমাৰ বাগানত, আমাৰ এই মাটিৰ সমস্যাবোৰ পাৰ্মানেণ্টলি সমাধান কৰিব লাগে। আৰু ইয়াতে থকা যিবোৰ খিলঞ্জীয়া চাহ শ্ৰমিক আদিবাসী লোকবোৰ আছে, তেওঁলোকক মাটি পট্টা প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু আপোনালোকে যদি যেনেকৈ আপোনাক ধন্যবাদ জনাইছোঁ, যেনেকৈ আপোনালোকে 1 লাখ মাটি পট্টা প্ৰদান কৰিলে, ঠিক তেনেধৰণে আমাৰ কাৰ্বি আংলঙত থকা যিমান খিলঞ্জীয়া চাহ শ্ৰমিক লোকবোৰ আছে, বিশেষভাৱে যি লাহোৰজান আৰু নিৰ্মল কুমাৰত যি চাহ শ্ৰমিক লোকবোৰ আছে, তেওঁলোককো ঠিক তেনেধৰণে মাটি পট্টা প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু যদি আপোনালোকে মাটি পট্টা প্ৰদান কৰিব নোৱাৰে, তেতিয়া আমি কিন্তু ইয়াৰ সলনি আমি কিন্তু জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যোৱাকালি আমাৰ বাগানত লাহোৰজান নিৰ্মল কুমাৰ চাহ বাগিচাত কেইজনমান দল আহিছে, 30জনীয়া এটা দল। এটা নিজৰ পৰিচয় দিলে KSA বুলি। আমি কাউন্সিলৰ পৰা, ডিপুৰ পৰা আহিছোঁ, আমি KSAৰ মানুহ। তো আমি ক'লো যে আপোনালোকে ঠিক আছে KSAৰ মানুহ হয়, কিবা নথি পত্ৰ লৈ আহিছে নেকি? আমাৰ তাত নথি পত্ৰ আছে বুলি কৈছে। তো আপোনালোকে কাউন্সিলে পঠাইছে নেকি? আমাৰ বোলে কাউন্সিলে পঠাইছে। তো কাউন্সিলে পঠাইছে যেতিয়া ক'লে, আমি কৰিলোঁ কাগজ দেখাওক, আপোনালোকে পাৰ্মিশ্যন দেখাওক। বোলে আপোনালোকক পাৰ্মিশ্যন দিবলৈ আমি কোন হয়? আপোনালোকে আদিবাসী মানুহ হয়, আপোনালোকৰ 99 বছৰ লিজ শেষ হ'ল বাগানৰ, আৰু আপোনালোকে ইয়াৰ পৰা এতিয়া থাকিব নোৱাৰিব, নিজৰ ঝাৰখানা ৰাঁচি গুচি যাওক বুলি কৈছে। আমি কেনেকৈ যাম ইয়াৰ পৰা ৰাঁচিয়া ঝাৰখানা? তেনেকৈ বিনমতত কালি এজন আহি আমাৰ বাগানৰ শ্ৰমিকক হাতত তুলিছে, ঢাকা ইমান জোৰ খালি কলাৰ ধৰিছে, আৰু এটা মহিলা মানুহক ঢাকা মাৰিছে। ক'লে যে আপোনালোকে আমাক এতিয়া টেক্স দিব লাগিব। যি জেগাত আমি ফেঞ্চিং মাৰি আছিলোঁ চাহ বাগিচাত, বাগানৰ OC ছাৰকো মই পাৰ্মিশ্যন লৈছিলোঁ যে এইটো জেগাত ফেঞ্চিং মাৰিম, কেলে ইয়াত দখল কৰাৰ সম্ভাৱনা আছে। তাতো সিহঁতি কালি গৈ পেলাই ক'লে যে ইয়াত মাৰিব নালাগে ফেঞ্চিং। আমি এনেকৈ হ'লে কেনেকৈ জীয়াই থাকিম? আমি CM ছাৰক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে পঠাইছে
বা কাৰোবাক পঠাইছে এটা ইনকুৱাৰী কৰিব লাগে আৰু যি অবৈধভাৱে দখল কৰি আছে এইটো ইনকুৱাৰী হ'ব লাগে আৰু ইয়াত অবৈধভাৱে মানুহ মাটি কিনি আছে কোনোবা বেচি আছে দালালকেইটাক ইনকুৱাৰী কৰি সিহঁতক এৰেষ্ট কৰিব লাগে আৰু জেললৈ প্ৰেৰণ কৰিব লাগে এইটো আমি অনুৰোধ জনাই আছোঁ আমাৰ মাটি যিখিনি দখল কৰি আছে গছ পুলি কাটি দিছে গছ পুলি আমি কাটাটো তেনেকুৱা পোৱা নাই কিন্তু ফেঞ্চিংটো আমাৰ মাৰা সময়ত সিহঁতি আমাক বাধা দিছে এইটো KSL ল'ৰাকেইটা 30 জনীয়া এটা দল আহিছিলে